চাপৰ পৌৰসভাৰ এটা পথৰ দুৰৱস্থাৰ বাবে জমৰজটনাত ভুগিছে স্থানীয় ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঘূনিমাৰী সংযোগী ব্যস্ততাপূৰ্ণ পথটোৰ 15 ফুট ঠাই বৰষুণৰ ফলত বোকাময় হৈ পৰে। পৌৰসভাৰ নিলগত থকা পথটোৰ দুৰৱস্থা চকুত নপৰে চাপৰ পৌৰসভাৰ পৌৰপতি তথা গড়কাপ্তানি বিভাগৰ বিষয়া কৰ্মচাৰী। অৱশেষত এনে অৱস্থা দেখি চাপৰৰ ইব্ৰাহিম খলিল আনচাৰী নামৰ এজন সচেতন যুৱকৰ নেতৃত্বত একাংশ যুৱকে পথটো মেৰামতি কৰি যাতায়াত ব্যৱস্থা সুচল কৰে। ইয়াৰ উপৰিও লগতে লাগি থকা ফুটপাথৰ গাঁত এটাও মেৰামতি কৰিবলৈ দায়িত্ব লোৱা পৰিলক্ষিত হয়। সচেতন যুৱককেইজনৰ এনে কামক সচেতন মহলে প্ৰশংসা কৰাৰ বিপৰীতে চাপৰ পৌৰসভা আৰু গড়কাপ্তানি বিভাগক তীব্ৰ গৰিহণা দিয়ে। আজি ধৰক আমি চাপৰ পৌৰসভাৰ অন্তৰ্গত ঘূনিমাৰী সংযোগী যিখন আমাৰ পকেট ৰোডে ক'ব লাগে, এইটো গড়কাপ্তানি এই ৰাস্তাটো আজি দুৰৱস্থা দেখি ক'ত ল'ৰা ছোৱালী আগত দুখনকৈ স্কুল আছে, প্লাছ ইয়াত হাজাৰ হাজাৰ জনবসতি আছে। এই মানুহখিনিৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মোৰ বিল্ডিঙৰ সন্মুখতো সেইকাৰণে মই ভাবিছোঁ মানুহ প্ৰায় টোটো এক্সিডেণ্ট হয়, প্ৰায় বাইক এক্সিডেণ্ট হয়। ষ্টুডেণ্ট ইতিমধ্যে টোটোত যোৱা দুদিন আগত এইখন স্কুলৰে এজন ছাত্ৰীৰ টোটো এক্সিডেণ্ট হয়, হাত ভাঙিল। নানান অসুবিধা নিজে পৰিলক্ষিত কৰি থাকোঁ। সেইকাৰণে অলপ আজি ৰাইজৰ সুবিধাৰ্থে এইখিনি কাম নিজাববীয়াকৈ কৰি আছোঁ। নিজাববীয়াকৈ মেৰামতি কৰি আছোঁ। ৰাইজে যাতে অলপ ঈদৰ প্ৰাক মুহূৰ্তত মানুহৰ যাতে এইটো চলাচলৰ সুবিধা হয়, এইখিনিৰ প্ৰতিও লক্ষ্য ৰাখি অলপ ঈদৰ শুভেচ্ছা নতুনকৈ ৰাইজলৈ থাকিল। এইখিনিয়ে মোৰ বেলেগ কোনো উদ্দেশ্য নাই। ধৰক সংলগ্ন এইটো ইয়াৰ পৰা 20 ফুট নিলগত চাপৰ পৌৰসভা ইয়াত আছে। তেওঁলোকে কিবা ভাবি নকৰে নাজানো। ব্যুৰ' ৰিপৰ্ট, ডেইলি টাইম অসম।